নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সনিত ব্লগ। আজি আনবক্সিং কৰিম পৰ্টনিক্সৰ এটা মাইক্ৰফোন আৰু মাইক্ৰফোনটো কেনেকুৱা চবখিনি আপোনালোকক দেখুৱাম, আপোনালোকে ল'বনে নাই চবখিনি জনাম। গতিকে ব'লক এইটো আনবক্সিং কৰোঁ। আৰু এই মাইক্ৰফোনটো আনিছোঁ কাৰণ কি আপোনালোকে ভিডিঅ' বনালে আপোনালোকে ক্লিয়াৰলি চাউণ্ডটো শুনা নাপায়। গতিকে এইটো টেষ্টিং কৰিম আৰু আপোনালোকক জনাম কেনেকুৱা। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো আৰম্ভ কৰিম। আগত এইটো কাটি লৈছোঁ। আনবক্সিং কৰা মোৰ বিখ্যাত আৰু কি আহে ইয়াতে চাই ল'ম। কি আহে এই বক্সটোত দেখিবলৈ পাইছে। ইয়াতে একো নাই তেনেকুৱা, এইটো খালি বক্স আৰু ভিতৰত এখন কি আছে এড্ৰেছ কিবা কিবি লিখা আছে, মানে ৱাৰেণ্টি কাৰ্ড বুলি ক'ব পাৰে। আৰু এইখন ইয়াতে থৈ দি এইটো দিলোঁ ছাইডত। আৰু এইফালে আছে আমাৰ, আৰু ইয়াৰে ভিতৰত আপোনালোকে দেখিব পাৰিছে মাইক্ৰফোন আছে আৰু বাহাদুৰটো ফেলে দিলোঁ, গমেই পাইছে। এইফালে আছে, এইটো হৈছে মাইক্ৰফোন, দেখিব পাৰিছে ধুনীয়া একদম সৰু মাইক্ৰফোন। কেতিয়াবা ৰাইডিং কৰাৰ সময়ত বা ক'ৰবাত যোৱাৰ সময়ত হেলমেটৰ ভিতৰতো লোৱা যাব আপোনালোকক চাউণ্ডটো ক্লিয়াৰ কৰাৰ কাৰণে। আৰু এইটো হৈছে ৰিচিভাৰ, মানে এইটো মোবাইলত কানেক্ট কৰি দিয়ে, এইটো ৰিচিভাৰ। আৰু এইটো মাইক্ৰফোনৰ এইফালে আছে এটা সৰু টিকটমান চুইচ, এইটো দেখিব পাৰিছে। আৰু এইটো এটা ইণ্ডিকেটৰ আছে। আৰু এইফালে ইয়াৰে ভিতৰত এখন আছে ৱাৰেণ্টি কাৰ্ড। আৰু এইফালে টাইপ A টু টাইপ C USB কেবল। আৰু এইফালে এখন আছে কুস্তিখন বাৰু অলপ চাই ল'ব লাগিব কেনেকুৱা কি চবখিনি ইয়াতে ডিটেইলছ দিয়া আছে। চব মাইক্ৰফোনটো একবাৰ টেষ্ট কৰি চাওঁ। এইটো হৈছে আপোনালোকৰ মাইক্ৰফোন। আৰু মই ইয়াতে থিয় হৈ কেনে কৈ আছোঁ। ইয়াতে ইমান দূৰত আপোনালোকে দেখিব পাৰিছে, মোটামুটি 30 ফুট দূৰৰ পৰা কৈ আছোঁ। এতিয়া আপোনালোকে ক্লিয়াৰ শুনিছে নে নাই আপোনালোকে জনাই দিয়ক। মানে কি এইটো যিহেতু প্ৰথম মাইক্ৰফোন, আপোনালোকে বুজি পাব শুনিলে। আৰু আপোনালোকে গম পাইছে পৰ্টনিক্স DA-SH7 এই প্ৰডাক্টটো আপোনালোকে গম পাইছে, শুনি আছে। এতিয়া মই লগাই লৈছোঁ, এইটো আপোনালোকে দেখিছে। আৰু আপোনালোকে গম পাইছে যে এইটোৰ চাউণ্ড কোৱালিটি কেনেকৈ। আপোনালোকক যিহেতু প্ৰুফ দেখাই আছোঁ, আপোনালোকে নিজে কওক। আৰু মই খুব কম দামত 699ত ভাল এটা প্ৰডাক্ট পাইছোঁ। আৰু আপোনালোকক মই দেখুৱালোঁ যে বাহিৰৰ চাউণ্ডটো কেনেকৈ আৰু ভিতৰৰ চাউণ্ডটো কেনেকৈ, চবখিনি আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে গমেই পাইছে বাহিৰৰ ভিতৰৰ কোৱালিটিটো, নইজ কেঞ্চেলেশ্যন চবখিনি গম পাইছে। গতিকে মোৰ বোধেৰে আপোনালোকে যদি ব্লগিং ভিডিঅ' বনায় তেতিয়াহ'লে এইটো মাইক আপোনালোকৰ কাৰণে বেষ্ট হ'ব, আপোনালোকে ল'ব পাৰে। আৰু যিহেতু এমেজন বা ফ্লিপকাৰ্টত অফাৰ চলি আছে, 699ত পাই যাব। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু লগতে ফ্লিপকাৰ্টত অলপ দামটো বেছি আছে, এমেজনত 699ত পাই যাব। গতিকে আজিলৈ ভিডিঅ'টো বাই। আকৌ এটা ভিডিঅ'ত লগ পাম।